কোকৰাঝাৰ ৰেল ষ্টেচনত মঙ্গলবাৰে এক ভয়ংকৰ ঘটনা সংঘটিত হয়। আবেলি 4:30 চলন্ত শৰাইঘাট এক্সপ্ৰেছৰ পৰা কোকৰাঝাৰ ৰেল ষ্টেচনত নামিবলৈ বুলি জাপানতে দুৰ্ভাগ্যজনকভাৱে মৃত্যু কোকৰাঝাৰ মেডিকেল কলেজৰ এগৰাকী নাৰ্ছৰ। মৃত নাৰ্ছগৰাকীৰ নাম পৰিস্মিতা বৰা বুলি চিনাক্ত হৈছে। তেখেতৰ ঘৰ শোণিতপুৰ জিলাৰ তেজপুৰ চহৰৰ কমাৰ চুবুৰীৰ বুলি গম পোৱা গৈছে। মৃত পৰিস্মিতা বৰাৰ বয়স 23 বছৰ। শৰাইঘাট এক্সপ্ৰেছৰ পৰা কোকৰাঝাৰ ষ্টেচনত ষ্টপেজ নথকা স্বত্তেও যুৱতীগৰাকী জঁপিয়াইছিল। কোকৰাঝাৰ ৰূপনাথ ব্ৰহ্ম চিভিল হস্পিটেলত নিয়াৰ পথত মৃত্যু নাৰ্ছগৰাকীৰ। কৰ্মসূত্ৰে পৰিস্মিতা কোকৰাঝাৰ মেডিকেল কলেজত নাৰ্ছ হিচাপে কৰ্মৰত আছিল। ভোগালী বিহুৰ পৰা 15 দিনৰ ছুটীত আছিল পৰিস্মিতা। আমাৰ মানে ইনফৰমেশ্যন মতে আমাৰ হস্পিটেলত আহিছে প্ৰায় 5টা মানত, 4:30-5টা মানত আহিছে। আহিতে আমাৰ যিজন ডক্টৰ আছিল, ডক্টৰে তেওঁ লগে লগে চাওঁতে দেখিছে যে তেওঁ ব্ৰড ডেড, মানে আনোতেই ৰাস্তাতে এক্সপায়াৰ হৈছে। তাৰপিছত তেওঁ মানে যিখিনি কৰিব লগা তেওঁ সেইখিনি চাই হেৰি কৰি তাৰপিছত মানে পুলিচক ইনফৰমেশ্যন দিলে, আৰু পুলিচক ইনফৰমেশ্যন দিয়াৰ লগে লগে মোকো জনালে এনে কথা হৈছে। মই আহিলোঁ, আহি দেখা পালোঁ। এনেতে খবৰ পাই মেডিকেলৰ পৰা 2-3জনীমান ছোৱালী আহিছে। তেওঁলোকৰ লগত মই কথা পাতি তেওঁলোকক গম পালোঁ যে ছোৱালীজনী ঘৰ তেজপুৰত, তেওঁৰ ছুটীত গৈছিল বিহুৰ সময়ত। ছুটী লোৱাৰ পিছতো তেওঁৰ মানে কিবা অসুখ আছে বোলে, সেইকাৰণে তেওঁ এপ্লাই কৰিছিল 1 মাহ ছুটীৰ কাৰণে, আৰু সেই ছুটী গ্ৰাণ্ট হৈছে বুলি ক'লে তেওঁলোকে। গ্ৰাণ্ট হৈছে, কিন্তু তেওঁতো আহি আকৌ ইয়াৰ পৰা যাব লাগিব, গতিকে আহি আকৌ ছুটীৰ গ্ৰাণ্ট কৰা সেইটো দি যাব বুলি তেওঁলোকে কালি আহিছিল। কালি আহি তেওঁলোকে ভাড়াঘৰত থাকে, ভাড়াঘৰতে আছিল থাকি আজি ৰাতিপুৱা তেওঁলোকে বোধকৈ বঙাইগাঁও গৈছিল। বঙাইগাঁৱৰ পৰা আহোঁতে যিখন ট্ৰেইনত উঠিছে সেই ট্ৰেইনখন আমাৰ কোকৰাঝাৰত নৰখে, কিন্তু তেওঁলোকে জানি শুনি উঠিছিল নাজানি উঠিছিল ক'ব নোৱাৰোঁ, কাৰণ ল'ৰাজনক মই লগ পোৱা নাই। ছোৱালীজনী ক'লে কি ইয়াতে কোকৰাঝাৰ ষ্টেচন আহি পোৱাৰ লগে লগে জাপ মাৰি দিলে বোলে। নৰখা গাড়ী এখনৰ পৰা জাপ মাৰাৰ লগে লগে আৰু পৰি, কিন্তু তাৰ ইঞ্জুৰি বৰ একো নাই, হয়তো হেড ইঞ্জুৰি হৈছে। তাৰপিছত পৰি যোৱাৰ লগে লগে ল'ৰাজনক কিন্তু নামিছে। সেই সময়ত ট্ৰেইনখন অলপ শ্ল' কৰিছিল। তাৰপিছত ল'ৰাজন নামিছে, নামোতে ল'ৰাজনৰ অলপ এব্ৰেশ্যন হৈছে, অলপ মাইনৰ হেৰি হৈছে। ল'ৰাজনী লৈ আহিল লগে লগে হস্পিটেলত আনি থাকোঁতে ৰাস্তাতে বোধহয় এক্সপায়াৰ হৈছে। কাৰণে অনাৰ লগে লগে দিছে মৃত্যু হৈছে। গতিকে সেইমতে আমাৰ যিখিনি যাৱতীয় কাম কৰি আমি পুলিচক ইনফৰমেশ্যন দিছোঁ। সেইখিনি ষ্টাফ নাৰ্ছ হিচাপে কাম কৰিছিল, কিন্তু ঘটনাটো মই গম নাপাওঁ। মোক মাত্ৰ ফোন কৰি জনালে যে পৰিস্মিতা বৰা চিনি পায় নে নাপায়। তেতিয়া মই ক'লোঁ, ফটো দেখালে মোক। এইজনীতো আমাৰ কোকৰাঝাৰ মেডিকেল কলেজত ষ্টাফ নাৰ্ছ হিচাপে কাম কৰে। তাৰমানে কিবা ফাইলছ হৈছে বৰমা, আকৌ ঘৰত ছুটী লৈ যাম বুলি মানে মেডিকেল কলেজৰ পৰা ৰিটাৰ্ণ কৰি আহিছে। তাৰপিছত কৈছে, ল'ৰাটো কৈছে, এই ককাইদেৱে কৈছে নেকি, এইবাৰ আমি বাইকটো ইমান দিন ইয়াত ৰাখিলে ইণ্ডো ফুটিব পাৰে, আমি ঘৰলৈ লৈ যাম। তাৰপিছত আজি ৰাতিপুৱা মানে নিউ বঙাইগাঁৱত মই নাজানো, মানে ৰেলত মানে বাইকটো উঠাবৰ কাৰণে মানে বুকিং কৰিবৰ কাৰণে গৈছে আৰু কি। তাৰপিছত কেতিয়া উঠি আহিছে এইটোতো নাজানো। তাৰপিছত 5টা মানত মানে 5টা বেছি হৈছিলে নেকি, তেতিয়া মাকে মোক ফোন কৰিলে যে বাইদেউ বিশালে আপোনাক কিবা খবৰ দিছে নেকি? নাইতো, একো খবৰ দিয়া নাই। এক্সিডেণ্ট হৈছে বোলে বাইদেউ, এক্সিডেণ্ট হৈছে, ট্ৰেইনৰ পৰা নামোতে বোলে হৈছে, এনেকুৱা কৈছে। তাৰপিছত আকৌ মানে বিশালক ফোন কৰিছোঁ। তেতিয়া বিশালক ফোন কৰাৰ আগতে এক্সিডেণ্ট হোৱাৰ কথা শুনাৰ লগে লগে মই ল'ৰাটোক পঠিয়াই দিলোঁ, যাচোন যা, মানে পৰিস্মিতা বোলে এক্সিডেণ্ট হৈছে, হস্পিটেলত বোলে আছে, চিভিলত অলপ চাই আহিবি, কেনেকুৱা হৈছে। তাৰপিছত আকৌ বিশালক ফোন কৰিলে, বিশালে ফোন কৰিছে, কথাই নকয় বৰমা। মোৰ ভণ্টি কথা নকয় আৰু এতিয়া। মই এতিয়া খান্দি ইয়াতে বহি আছোঁ। তাৰপিছত আকৌ মাকে আকৌ মোক ফোন কৰিলে, বাইদেউ স্পট ডেড বোলে, মোৰ ছোৱালীজনী নাই আৰু। সেইটোৱে মই জানো আৰু। তাৰপিছত সেইটো খবৰ পাই পেলাই আমি ইয়ালৈ আহিলোঁ।